ওম নমঃ শিৱায় জয় মা লক্ষ্মী নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ জুন মাহৰ বিশেষকৈ ৰাশিফল অনুসৰি ধনু ৰাশিৰ জাতক জাতিকাসকল কেনে ধৰণৰ পৰিৱৰ্তন আহিব বিশেষকৈ আহি থকা এইকেইটা দিনত আপোনালোকৰ বাবে অত্যন্ত কিছুমান ক্ষেত্ৰত সাৱধান হ'ব লাগিব আৰু কিছুমান ক্ষেত্ৰত ভাল এটা প্ৰতিফলন দেখিবলৈ গৈ আছে বিশেষকৈ ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অলপ প্ৰত্যাহ্বানজনক হ'ব এই মাহটোত এই সময়ছোৱাত কৈছে বা এই মাহটোত আপোনালোকৰ মনটো হয়তো কোনো অজ্ঞাত ভয়ৰ বাবে চিন্তিত হৈ থাকিব পাৰে এই সময়ছোৱাত আপুনি আপোনালোকৰ ভৱিষ্যতক লৈ অধিক আপোনালোকে চিন্তিত হ'ব পাৰে যদিও এই সময় আপোনালোকৰ বাবে অলপ বিৰূপ হ'ব কিন্তু যদি আপুনি সাহসেৰে প্ৰত্যাহ্বানৰ সন্মুখীন হয় তেন্তে প্ৰতিটো সমস্যাৰ সমাধান আপোনালোকে পাব কাৰণ আপোনালোকৰ শুভাকাংক্ষীসকলে জীৱনৰ যিকোনো কঠিন সময়ত আপোনালোকৰ লগত বা কান্ধত কান্ধ মিলাই থিয় দিব বুলি কৈছে হেল্প কৰিব যথেষ্ট পৰিমাণে ধনু ৰাশিৰ লোকসকলে এই মাহত বিশেষকৈ তেওঁলোকৰ সন্মুখত অহা সুযোগবোৰ এৰি দিব নালাগে কিছুমান ভাল সুযোগ সুবিধা আহিব পাৰে গতিকে সুযোগ সুবিধাবোৰ আপোনালোকে হাতৰ পৰা যাবলৈ কেতিয়াও নিদিব নহলে পিছত অনুতাপ কৰিবলগীয়া হ'ব পাৰে পাছতে আপোনালোকে ফিল কৰিব যে এই অপৰচুনিটিখিনি মই কিয় নললো বা সুযোগ সুবিধাখিনি কিয় একচেপ্ট নকৰিলো তেনেকুৱা ধৰণৰ গিল্টি ফিল কৰি থাকিব পাৰে বুলি কৈছে বিভ্ৰান্তিৰে যিকোনো সিদ্ধান্ত লোৱাতকৈ পিছৰ বাবে আপোনালোকে পিছুৱাই দিয়াটো ভাল হ'ব বুলি কৈছে বিভ্ৰান্তি অৰ্থাৎ আপোনালোকৰ যদি আছে তেনেহ'লে অলপ ধৈৰ্য ধৰক পিছুৱাই দিয়ক তাৰ পিছত কামখিনি কৰক বুলি কৈছে ব্যৱসায়ৰ লগত জড়িত হ'লে আপোনালোকৰ বা ব্যৱসায়ৰ ক্ষেত্ৰত জড়িত যিসকল লোক আছে বিশেষকৈ জুন মাহৰ দ্বিতীয় সপ্তাহৰ আৰম্ভণি সময়ছোৱাৰ পৰা আৰ্থিক সংকটৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে এই সময়ছোৱাত আয়ৰ তুলনাত অতিৰিক্ত ব্যয় হ'ব বুলি কৈছে আপুনি দেখিব যে আপোনালোকৰ ওপৰত আৰ্থিক চাপ বহুত টকা পইচা টেনচন যথেষ্ট থাকিব কিন্তু এই পৰিস্থিতি বেছি দিন নাথাকিব মাহৰ আপোনালোকৰ দ্বিতীয় সপ্তাহৰ পাছৰ পৰাই আপোনালোকৰ ব্যৱসায়টো আকৌ এবাৰ আপোনালোকৰ ষ্টকত আপোনালোকৰ চলি থাকিব ধুনীয়াকৈ চলি থাকিব বুলি কৈছে জুন মাহৰ দ্বিতীয় সপ্তাহত বিশেষকৈ নিয়োজিত লোকসকলৰ বাবে শুভ বুলি প্ৰমাণিত হ'ব এই সময়ছোৱাত আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ কামৰ প্ৰশংসা কৰিব কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ সন্মান আপোনালোকৰ বৃদ্ধি পাব অৱশ্যে এই সকলোবোৰ কথাৰ পিছতো কোনোবা এটা বিষয়ক লৈ আপোনালোকৰ মনত উত্তেজনা এটা আহিব পাৰে বুলি কৈছে ধনু ৰাশিৰ লোকসকলে বিশেষকৈ এই মাহত প্ৰেমৰ সম্পৰ্কত সাৱধানে আপোনালোকে আগবাঢ়িব লাগে নহ'লে অপ্ৰয়োজনীয় সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আপোনাৰ অন্তৰংগৰ সম্পৰ্কক মধুৰ কৰি ৰাখিবলৈ কথা পতাৰ সময়ত সাৱধান হওক আৰু মানুহৰ লগত সদায় ভদ্ৰ আচৰণ কৰক কথা বতৰা নম্ৰতা আনিবলৈ বাবে চেষ্টা কৰক সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু কিছুমান উপায়ো আপোনালোকে এই মাহত অৱলম্বন কৰিব পাৰে প্ৰতিকাৰ স্বৰূপে প্ৰতিদিনে ভগৱান শ্ৰী বিষ্ণুৰ পূজাত শ্ৰী বিষ্ণু সহস্ৰনাম আপোনালোকে পাঠ কৰি বৃহস্পতিবাৰে এজন পুৰোহিতক গ্ৰাম দালি আপোনালোকে দান কৰিব ভাল প্ৰতিফলন দেখিব পাৰিবাৰিক জীৱন অৰ্থাৎ ধনু ৰাশিৰ জাতক জাতিকাসকলে জুন মাহৰ পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে পাৰিবাৰিক বিষয়ত বিশেষকৈ সতৰ্ক হোৱাটো প্ৰয়োজন আছে এই মাহত আপুনি বা আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যই গুৰুতৰ ৰোগত আক্ৰান্ত হ'ব পাৰে ধনু ৰাশিৰ লোকে বিশেষকৈ ঘৰতো মানসিক চাপ আৰু উদ্বেগৰ পৰিৱেশ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বা সন্মুখীন হ'বলগীয়া বুলি কৈছে আৰু সকলোৰে মাজত পাৰস্পৰিক প্ৰেম থাকিব যিকোনো ধৰণৰ সমস্যাৰ পৰা হাত সাৰিবলৈ পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক স্বাস্থ্যৰ ক্ষেত্ৰত যাৰ ফলত আপোনালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব পাৰিলে আপোনালোকে এটা কাম কৰিব ৰাতিপুৱা যোগাসন কৰাৰ অভ্যাসটো আপোনালোকে গঢ়ি তোলক এই মাহত আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত কেনেধৰণৰ পৰিৱৰ্তন দেখিব বিশেষকৈ ব্যৱসায়ীসকলৰ বাবে জুন মাহটো ভাল হ'ব আৰু কৰ্মৰ ক্ষেত্ৰত আপুনি সফলতা লাভ কৰিব কিন্তু প্ৰথমতে কৈছিলোঁ কিছুমান ৰিস্কি কামত আপোনালোক সাৱধান হ'ব লাগিব এই সময়ছোৱাত আপুনি পৰিয়ালৰ আন সদস্যৰ পৰা সহায় লাভ কৰিব যিয়ে ব্যৱসায়টো আপোনালোকে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অৰিহণা যোগাব বুলি কৈছে আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত ভাল এটা প্ৰতিফলন দেখিব এই মাহত আপোনালোকৰ পিতৃ মাতৃৰ আশীৰ্বাদো আপোনালোকৰ ওপৰত থাকিব তেওঁলোকৰ পৰা সমৰ্থন ছাপোৰ্ট লাভ কৰি থাকিব যাৰ ফলত আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাব সেলফ কনফিডেন্স বাঢ়িব কামখিনি কৰাৰ বাবে আপোনালোকৰ মন যাব চৰকাৰী বিষয়সকলে তেওঁলোকৰ কৰ্মৰ ক্ষেত্ৰত উৎসাহ পাব আৰু পদোন্নতিৰ পথ মুকলি হ'ব বুলি কৈছে ব্যক্তিগত বিশেষকৈ কাম কৰাৰ লোকসকলৰ মাজত এই মাহত দুখৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে বা প্ৰাইভেট যিসকলে কাম কৰে প্ৰাইভেট ছেক্টৰত তেওঁলোকৰ কিছু সমস্যা আহিব পাৰে অত্যধিক কামৰ বোজা আপোনালোকৰ থাকিব তেওঁলোকে মানসিক চাপত থাকিবলগীয়া হ'ব পাৰে কিন্তু নিজৰ কাম কাজখিনি সময়মতে টাইম টেবুল মেইনটেইন কৰি আপোনালোকে কৰিবলৈ চেষ্টা কৰক নিশ্চয়কৈ সুন্দৰ প্ৰতিফলন দেখিব বুলি কৈছে আগবাঢ়ি যাব পাৰিব ধনু ৰাশিৰ জাতক জাতিকাসকলৰ মাহেকীয়া ৰাশিফল অনুসৰি বিশেষকৈ জুন মাহত ছাত্ৰ ছাত্ৰীৰ বাবে কিছু অলপ হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হ'ব পাৰে আৰু তেওঁলোকে অধিক কষ্ট কৰি আকাংক্ষিত ফলাফল লাভ কৰিব লাগিব অৰ্থাৎ
চেষ্টা কৰিব লাগিব পঢ়া শুনাৰ ক্ষেত্ৰত একাগ্ৰতা বজাই ৰাখিব লাগিব আৰু কৈছে যে এনে সময়ত ধৈৰ্য ধৰিব লাগিব আৰু যিকোনো কথাতে হতাশ হোৱাৰ পৰিৱৰ্তে নিজকে বিশ্বাস ৰাখিব লাগিব নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা যিসকল ছাত্ৰ-ছাত্ৰী আছে বা ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি আগ্ৰহী ইমান এটা হোৱা দেখা পোৱা নাযাব কিয়নো নতুন বিশেষ ক্ষেত্ৰৰ বাছনি কৰিবলৈ উৎসাহিত হ'ব কিন্তু কিছুমান ক্ষেত্ৰত একাগ্ৰতাৰ কিছু অভাৱ দেখা পোৱা যাব সেইখিনি নিজে বৃদ্ধি কৰিব লাগিব যিসকলক বিশেষকৈ জীৱন সংগীৰ সৈতে মতানৈক্য হৈ আছে বহু দিনৰ পৰা তেওঁলোকৰ বাবে আপোনাৰ মিলন বিশেষকৈ জুন মাহত হ'ব পাৰে কিছুমান ভুল বুজাবুজিৰ সমাধান হ'ব দুইজনে ইজনে সিজনৰ লগত মুকলিকৈ কথা পতা উচিত কিবা যদি প্ৰব্লেম চলি আছে বৈবাহিক বা বিবাহিত লোকসকলে নিজৰ সংগীৰ সৈতে অধিক ঘনিষ্ঠ আপোনালোকে ৰাখিবৰ বাবে চেষ্টা কৰক এই সময়খিনি সম্পূৰ্ণৰূপে উপভোগ কৰক বুলি কৈছে ইজনে সিজনৰ অনুভৱ বুজি পাবৰ বাবে চেষ্টা কৰক সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক অবিবাহিত লোকৰ বাবে জুন মাহত বিশেষকৈ বিবাহ হোৱাৰ সম্ভাৱনাটো ভাল বুলি কৈছে বা সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলনো আহিব বুলি কৈছে গতিকে কোনো সুযোগে আওকাণ কৰি বিশেষকৈ সাৱধানে চিন্তা চৰ্চা কৰা আপোনালোকৰ উচিত বুলি কৈছে কিছুমান সুযোগ সুবিধা আৰু কৈছে যে এই সময়ত আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ পেটৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে যাৰ ফলত আপোনালোকৰ কিছু অস্বস্তিৰ হৈ পৰিব পাৰে কিছুমান ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে কামবোৰৰ ক্ষেত্ৰত বাধা আহিব ধ্যান ৰাখক নিজৰ হেল্থটো সদায় সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক এই সময়ত ডায়েৰিয়া গেছৰ আপোনালোকৰ সমস্যা বদহজম আদি সমস্যাই আপোনালোকক অসুবিধাত পেলাব পাৰে এই সময়ত আপুনি আপোনালোকৰ খাদ্যাভ্যাসৰ প্ৰতি অধিক গুৰুত্ব দিব লাগিব প্ৰথমতে কৈছিল আপোনালোকৰ খোৱা-বোৱাৰ প্ৰতি ধ্যান ৰাখক ৰাতিপুৱাৰ সময়খিনি মৰ্নিং ৱাক কৰক বুলি কৈছে এই সময়ত আপুনি আপোনালোকৰ খাদ্যাভ্যাসৰ প্ৰতি যথেষ্ট গুৰুত্ব দিব লাগিব এই মাহত অৱশ্যে আপুনি মানসিকভাৱে সুস্থ হৈ থাকিব যদি কিছুমান টেনচন আছিল প্ৰব্লেম আছিল মাহৰ শেষৰ ফাললৈ আপোনালোকৰ সমাধান হ'ব বুলি কৈছে আপোনালোকৰ মনটো ইতিবাচক হৈ থাকিব প্ৰতিদিনে আপুনি পাৰিলে আজিৰ দিনটোৰে পৰা বিশেষকৈ আপোনালোকে নিজৰ মনত নতুন শক্তি বিচাৰি পাব বুলি কৈছে আৰু বিচাৰি আনিব লাগিব ইতিবাচক আপোনালোকে সদায় চিন্তা কৰিব ভাল এটা প্ৰতিফলন দেখিব এই মাহটো বিশেষকৈ ধনুৰাশিৰ জাতক জাতিকাসকলে পাৰিলে আপোনালোকৰ জুন মাহত ধনুৰাশিৰ লোকসকলৰ ভাগ্যৰ সংখ্যা হৈছে 8 আৰু ভাগ্যৰ ৰং হ'ব কমলা ৰং যদি এই মাহত আপোনালোকৰ কমলা ৰং আৰু ভাগ্যৰ সংখ্যা 4 নম্বৰ প্ৰতি আপোনালোকে গুৰুত্ব দিলে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন পাব বুলি বিশ্বাস কৰা হৈছে বন্ধুসকল যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় জয় মা লক্ষ্মী লিখিবলৈ নাপাহৰিব ওম নমঃ শিৱায়